আমি ইতিমধ্যে দেখিছোঁ যে তেওঁলোকে অদ্ভুত কিছুমান নিৰ্দেশ জাৰি কৰিছে। সীমান্ত অঞ্চলত খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিয়া বা অস্ত্ৰ দিয়া, এই কথাটো তাৎপৰ্য কি? যদি তোমালোকৰ ধাৰণা হয় আৰু যদি তোমালোকে চলিড ইনফৰমেশ্যন পোৱা, নিৰ্ভৰযোগ্য তেওঁলোকে তথ্য লাভ কৰে যে এনেকুৱা অঞ্চলত গণ্ডগোল হ'ব পাৰে, তোমালোকে নিজৰ তোমাৰ সীমান্তৰক্ষী বাহিনী বা এনেকুৱা ধৰণৰ যিবোৰ অৰ্ধসামৰিক বাহিনী আছে বা সামৰিক বাহিনী তাত মোতায়েন কৰা। আৰু আৰ্মছ লাইচেন্স আছাম কেবিনেটৰ প্ৰেৰগেটিভ নহয়। আৰ্মছ লাইচেন্সৰ এইটোখন ৰাষ্ট্ৰীয় আইন। মোৰো আৰ্মছ আছে। যিটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, মই আৰ্মছ এপ্লাই কৰিছিলোঁ। অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইচেন্স দিছিল। এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে, নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব। তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল। তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে। সাধারণ মানুষের হাতে আগ্নেয়াস্ত্র তুলে দেবে সরকার, তাও আবার মুসলিম অধ্যুষিত এলাকায় খিলঞ্জিয়া মানুষের হাতে। অসম মন্ত্রিসভার রাজ্য জুড়ে তীব্র প্রতিক্রিয়া। অবশেষে বিষয়টি নিয়ে সাফাই দিলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। তিনি বলেন, আগ্নেয়াস্ত্র প্রদান সম্পূর্ণ সাংবিধানিক প্রক্রিয়া, সরকার আইন মেনে কাজ করছে। এই বিষয়টো হ'ল যে স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ ল'বলৈ অনুমতি দিছে, ছাবজেক্ট টু চাৰ্টেন ৰুলছ এণ্ড ৰেগুলেশ্যন। গতিকে অসম চৰকাৰৰ এইটো সিদ্ধান্ত যে স্পৰ্শকাতৰ সীমান্ত বুলি কওঁতে আমি অৰুণাচল, মেঘালয়, নাগালেণ্ড বুজোৱা নাই, আমি অকল বিদেশী ৰাষ্ট্ৰ বুজাইছোঁ। সীমান্তত থকা মানুহৰ সুৰক্ষা দিয়া আৰু সুৰক্ষা পাবৰ কাৰণে তেওঁলোকক চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহ দিয়াটো আমাৰ দায়িত্ব। এদিকে বিভিন্ন রাজনৈতিক দলের সমালোচনা করে মুখ্যমন্ত্রী বলেন, কংগ্রেস ও হিরেন গোহাই সরকারের সব কাজে বিরোধিতা করে থাকেন। তাদের প্রতিক্রিয়াকে সিরিয়াসলি নেওয়ার প্রশ্নই আসে না। সাধারণ মানুষ সরকারি সিদ্ধান্তে খুশি। এই কামখিনি যদি আমি 85-ৰ পৰাই কৰিলোহেঁতেন, তেতিয়াহ'লে বহুত জাগাত আমাৰ মানুহে মাটি বাৰী বিক্ৰী কৰি আহিব নালাগিলেহেঁতেন। গতিকে এইটো আমি ভাবি চিন্তি লোৱা সিদ্ধান্ত। কোনোবাই ডেফিনেটলি আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম, তথাপিতো হিৰেন গোহাঁই আপত্তি কৰিব। কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম, তথাপিতো আপত্তি কৰিব। গতিকে হিৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক, চৰকাৰৰ কোনো সিদ্ধান্তকতো তেওঁলোকে কেতিয়াও আদৰণি জনাই জানো? গতিকে তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেঁতেন, এটা কথাত বিৰোধিতা কৰিলে, তেতিয়াহ'লে তেওঁক আমি সিরিয়াসলি ললোহেঁতেন। মুখ্যমন্ত্রী এদিন স্পষ্ট করে দেন, শুধুমাত্র আন্তর্জাতিক সীমান্তবর্তী জেলায় এই ব্যবস্থা কার্যকর হবে। মেঘালয়, মিজোরাম, নাগাল্যান্ড, অরুণাচল সীমান্তের মানুষ এই সুবিধে পাবেন না। ব্যুরো রিপোর্ট, NKTV বাংলা।